MLA of Sivasagar and President of Raijo Dal, Akhil Gogoi, holding a press conference in Silchar on Monday evening, lambasted the Chief Minister of Assam, Dr. Himanta Biswa Sarma, and his BJP government. Gogoi alleged that Dr. Himanta Biswa Sarma campaigned very hard in Jharkhand with hopes of being a national figure but failed on all counts. He alleged that Sarma also pumped in rupees 3,000 crores looting money from Assam and its syndicates but could not win the elections for the BJP in Jharkhand. Gogoi said that CM and his BJP party has not done anything constructive for the majority of the Bengalis living in Barak Valley and rather harped on keeping the division among Bengalis and Assamese of the two valleys. There has been zero development in Barak Valley and none of the promises made during the BJP's rule has seen the light of the day. ইমান দিন ধৰি যুগান্তৰ যেটো সম্পৰ্ক আগমন কালৰ পৰা আমাৰ যেটো সম্পৰ্ক অৰ্গানিক ৰিলেশনশিপ আছিল এটো বিজেপি সরকার দিনত ব্যাহত কৰি দিয়াৰ বাহিৰে বাঙালী আৰু অসমীয়া মাজত সংঘাত লোকৰ বাহিৰে এই বিজেপি সরকারখনে আসলতে বাঙালী সকলৰ কাৰণে কৰিছে কি বাঙালী সকলৰ এই যেটো আপোনাৰ দ্বিভূতাৰৰ সমস্যা এই দ্বিভূতাৰৰ সমস্যাটো সমাধান হললে যে হিমন্ত বিশ্ব শৰ্মাই এবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁ এজন দিল্লীৰ ন্যাশনাল বিজেপিৰ পৰা তেওঁ ঝাৰখণ্ডৰ নিৰ্বাচনৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰিছে ঝাৰখণ্ডৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰি অসমৰ পৰা ৩,০০০ কোটি টকাতকৈ বেছি টকা লুটি লৈ গৈ ঝাৰখণ্ডৰ ইলেকশ্যনত লগালে গোটেই ভাৰতবৰ্ষত অসমৰ নাম ডুবাই পেলাইছে আকৌ তাতো গৈ হিন্দু মুছলমান ঝাৰখণ্ডত এটাই ডাইলগ হিন্দু মুছলমান মানে আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মাক মানে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই মানে হেৰিয়াৰ বিপৰীতে ব্যৱহাৰ কৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ যোগী আদিত্যনাথে যেহেতু মোদী আৰু অমিত শ্বাহক চ্যালেঞ্জ কৰাৰ সম্ভাৱনা আছে আৰএছএছৰ সাপোৰ্ট আছে গতিকে যোগীক মানে মাইনাস কৰিবৰ কাৰণে চ্যালেঞ্জ দিবৰ কাৰণে মাজে মাজে আৰু এটা ফিগাৰ উলিয়াই দেখুৱাবৰ কাৰণে অমিত শ্বাহে আমাৰ পুৱালি হিমন্ত বিশ্ব শৰ্মাক যোগীৰ লগত মানে পঠিয়াই দিয়ে এনেকৈ এইটো মানে কথাটো বুজিছেনে পুৱালি যোগী বুজিছে নাই এইটো হ'ল তেওঁলোকৰ পলিটিক্স সেই পলিটিক্সত এবাৰ ঝাৰখণ্ডৰ দায়িত্ব পালে একদম হিমন্ত বিশ্ব শৰ্মাই টোপনি ধৰা নাই মই এবাৰ নেশ্যনেল লিডাৰ হৈ যাব পাৰিম হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা পুৰা লুটি নি ৩,০০০ কোটি টকা তাত বোলে লগাই দিলে ৩,০০০ কোটি টকা লগালে আপোনালোকেতো সংবাদ মাধ্যমে সদায় কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা চাণক্য অসমৰ ভাৰতৰ চাণক্য আপোনালোকৰ চাণক্য ফেইল কথাটো আপোনালোকে ক'তো টিভিত নুলিয়াই জিকা হলে আপোনালোকে ইমান ডাঙৰকৈ উলিয়ালে গোটেই পেপাৰখনৰ ১ নম্বৰ নিউজটো আমাৰ ৫টা সিটত বিজেপি জিকিলে বুলি নোলালেহেঁতেন গোটেইটো অকল ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাৰ চমক বুলি আপোনালোকে দিলেহেঁতেন বুজিছেনে নাই আপোনালোকে এটাও নিউজ নোলালে যে ঝাৰখণ্ডত হিমন্ত বিশ্ব বেয়াকৈ ফেইল কৰিলে ঝাৰখণ্ডততো হিমন্ত বিশ্ব শৰ্মা একদম বেয়াকৈ লাজ পাই আহিলে ঝাৰখণ্ডততো হিমন্ত বিশ্ব মই শুনামতে হিমন্ত বিশ্ব একদিন পুৰা কান্দিছে ঝাৰখণ্ডত ফেইল হোৱাৰ কাৰণে মোৰ প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিম নেকি